আমি ৰোলটো যেটো ড্ৰিম আছে বহুত ওপৰত সেট কৰিব লাগে এই সুবিধা আপুনি কোন জায়গাত থাকে কোনবা মুৰিয়নি গাঁৱত থাকে গোলাঘাটৰ কোনবা গাঁৱত থাকে গুৱাহাটীত থাকে বেংগলোৰত থাকে মেটাৰ নকৰে ফৰ সাকসেস ইন লাইফ what matters is your determination আপোনাৰ লক্ষ্য কি ৰাম ৰাৱণৰ যুদ্ধ ৰাৱণৰ সৈনিক বেছি আছিল ৰামৰ বেছি আছিল কাৰ সৈনিক বেছি আছিল কারণে বেশি আছে যুদ্ধত জয়গার হইছিল রাম সোণৰ লঙ্কা ধন পইচা টকা পইচা কার বেশি আছিল রামৰ আছিল নে ৰাৱণৰ আছিল জয় কোন হৈছিল ৰাম কৌৰৱ আৰু পাণ্ডৱৰ সৈন্য কার বেশি আছিল কৌৰৱৰ বেশি আছিল নে পাণ্ডৱৰ বেশি আছিল জয় কোন হৈছিল টকা পইচা ডাঙৰ সাম্ৰাজ্য ভূখণ্ড কার বেশি আছিল কৌৰৱৰ আছিল নে পাণ্ডৱৰ আছিল জয় কোন হৈছিল মুঘল আৰু অসমীয়াৰ যুদ্ধ সৈন্য বেছি কার আছিল মুঘলৰ নে অসমীয়াৰ ধন সম্পত্তি প্ৰাচুৰ্য ভূখণ্ড কার ডাঙৰ আছিল জয় কোন হৈছিল অসমীয়া সেইভাবে মই কওঁ যে আপোনাৰ ঘৰৰ প্ৰাচুৰ্য কিমান আছে আপুনি কোনখন গাঁৱত থাকে আপোনাৰ দেউতাই বাগানত কাম কৰে নে কোনোবা ডাঙৰ গুগলৰ ডাঙৰ মানে সিইও হয় সেইটো কেতিয়াও মেটাৰ নকৰে মেটাৰ কৰে আপোনাৰ মনত যদি ডিটাৰমিনেশন থাকে আৰু আপুনি যদি ভাবে যে মোৰ এই লক্ষ্য প্ৰাপ্তিত পৃথিৱীৰ কোনো শক্তিয়ে মোক বাধা দিব নোৱাৰে দেন ইউ আৰ এ উইনাৰ এনে বাকি এক্সকিউজ বিলাক বাদ দিও মই কৈছিলো মহাভাৰত ৰামায়ণৰ পৰা আৰম্ভ কৰি আমাৰ ইতিহাসৰ প্ৰতিটো পৃষ্ঠা কোন ডাঙৰ কোন শক্তিশালী কাৰ সৈন্য বেছি হেতু কেতিয়াও গুৰুত্বপূৰ্ণ নহয় গুৰুত্বপূৰ্ণটো হল মনত জয় হোৱাৰ যাৰ বেছি প্ৰবল ইচ্ছা আৰু আকাংক্ষা থাকে সেই গৰাকী ব্যক্তি বা সেই গৰাকী ছাত্ৰ ছাত্ৰী জীৱনত সদায় সফল হয় এই কথা সদায় মই ভাবো মনত থকাটো দৰকাৰ এইবিলাক চিন্তা যে মই অমুক গাঁৱৰ পৰা আহিছো মই অমুক কৰিছো মোৰ অমুকৰ দেউতাকে মই আগতেও এইটো উদাহৰণ দিছিলো যে নাও চলোৱা দেউতাকে যিজনৰ নাও চলায় এবেলা খায় এবেলা খাবলৈ নাপায় খালি ভৰিৰে স্কুল যায় ৰাতিপুৱা ঘৰে ঘৰে স্কুল যোৱাৰ আগতে পেপাৰ বিলাই সেই লৰাজন যদি ভাৰতবৰ্ষৰ 13 সংখ্যক ৰাষ্ট্ৰপতি এপিজে আব্দুল কালাম ছাৰ হ'ব পাৰে আপোনাৰ দেউতাটো 500 টকা এটলিষ্ট ইনকাম কৰে একদিনত আমি কিয় নোৱাৰো দ্যাট ইজ দ্য ডিফাৰেন্স মই ভাবো এখানে নেতিবাচক কথাবোৰ খুব বেছি আমি মানসিকভাৱে সেই কথাবিলাক আনিব নালাগে মনত যদি ডিটাৰমিনেশন থাকে লক্ষ্যটো ভাল পাব লাগিব ইউ নিড টু ফল ইন লাভ উইথ ইউৰ ড্ৰিম উইথ ইউৰ এইম যে ভবিষ্যতে তুমি কিয় ডাক্তৰ হ'ব বিচাৰিছা ভবিষ্যতে তুমি কিয় ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা ভবিষ্যতে কিয় তুমি প্ৰফেসৰ হ'ব বিচাৰিছা পইচাপাতি ভাল নহয় মই চিকিৎসক হৈ ভাল পাওঁ মই মানুহক ট্ৰিটমেন্ট কৰি ভাল পাওঁ মই এখন ব্ৰিজ বনাই ভাল পাওঁ মই ছাত্ৰ ছাত্ৰীক পঢ়াই ভাল পাওঁ সেই ভাল পোৱাটো যেতিয়া থাকিব মই ভাবো আকৌ কৈছো যে এভৰিথিং উইল ফলো ইন লাইফ মই হিন্দীত যেটো ডায়লগ আছে প্ৰায় কওঁ जिसे हमने इतने शिद्दत से पाने की कोशिश की है आज हर जर्रे ने उसे हमसे मिलाने की साजिश की है वो कहते हैं ना किसी चीज को तुम अगर पूरे दिल से चाहो पूरी कायनात जुट जाती है उसे तुमसे मिलाने के लिए that passion that love you need to have দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব